মৰমৰ ছাত্ৰ-ছাত্ৰী আমি ৰবিনসন ক্ৰুছৰ গ্ৰামাৰ সেশনটো পঢ়ি আছিলোঁ আমি বি ভাৰ্বৰ বিষয়ে শিকি গ'লোঁ থুলমূলকৈ শিকি গ'লোঁ আমি ডাঙৰ ক্লাছত পালে আৰু বিশদকৈ শিকিম গতিকে আমি যিটো শিকিবলগীয়া আছে থুলমূলকৈ আগৰ ভিডিঅ'ত মই ভিডিঅ'ত আগবঢ়াইছোঁ যদি ভিডিঅ'টো চাইছা তেতিয়াহ'লে নিশ্চয় বুজি পাইছা চোৱা নেক্সট হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স present continuous tense the present continuous tense the present মানে বৰ্তমান চলিত বৰ্তমান কাল আমি প্ৰেজেণ্ট টেন্সৰ চাৰিটা ফৰ্মৰ কথা আমি কি কৰিছিলোঁ আলোচনা কৰিছিলোঁ চাৰিটা ফৰ্মৰ কথা প্ৰেজেণ্ট পি চি দিছোঁ চাৰিটা কি আছে ইয়াৰ ৰূপ আছে হয় নহয় আমি চাৰিটা ৰূপৰ কথা পঢ়িছিলোঁ আমি কি পাইছিলোঁ simple present tense pt present tense pt simple তাৰপিছত simple present tense তাৰপিছত continuous perfect continuous হয় না সি বুলি লিখি থৈছোঁ দেই পাৰফেক্ট কণ্টিনিউৱাছ এতিয়া চোৱা আমি আজি পঢ়িম আমাৰ এই প্ৰেজেণ্ট টেন্সৰ দ্বিতীয়টো ৰূপ ইয়াত দিয়া আছে কি দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আজি পঢ়িম আমি দ্বিতীয়টো ৰূপ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট চলিত বৰ্তমান কাল এতিয়া চলিত বৰ্তমান কাল কি আমি বুজি ল'ব লাগিব যে বৰ্তমানত কোনো এটা কাম চলি থকা বুজালে তাক কোৱা হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স চলিত বৰ্তমান কাল বা অন্য হাতে আমি এনেকৈ ক'ব পাৰোঁ অন্য ধৰণে ক'বলৈ গ'লে যে একশ্যন ভাৰ্বৰ একশ্যনটো যদি বৰ্তমানত চলি থকা বুজালে তাক কোৱা হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স অৰ্থাৎ একশ্যন ভাৰ্বে তাৰ একশ্যনটো চলি থকা বুজালে বৰ্তমানত চলি থকা বুজালে তাক কোৱা হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এতিয়া চোৱা ইয়াত দিছে আমি জানিছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আমাৰ কিছুমান কি আছিলে বি ভাৰ্বৰ কথা কৈছিলোঁ বি ভাৰ্বৰ কি বহে এম ইজ আৰ হ'ল বি ভাৰ্বটো কি আছিলে এম ইজ আৰ হ'ব এতিয়া চোৱা এক নম্বৰ বাক্যটো চোৱা এক নম্বৰ বাক্যটোত কি দিছে আমি ডাইৰেক্ট বাক্যলৈ গুচি যাওঁ ভিডিঅ'টো দীঘল নকৰোঁ আমি বুজি ল'ম যে হেল্পিং ভাৰ্বটো এম ইজ আৰ এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আৰু এটা কথা কৈ লওঁ যে বাক্যৰ গাঁথনি বাক্য যেতিয়া থাকে তেতিয়াহ'লে বাক্যৰ এটা নিয়ম আছে নহয় যে আমি ফাৰ্মা এটা আছে হয় নাই ফাৰ্মাটো চোৱা প্ৰথম থাকে ছাবজেক্ট তাৰপিছত থাকিব এম ইজ আৰ ইয়াক কোৱা হয় হেল্পিং ভাৰ্ব তাৰপিছত মেইন ভাৰ্বৰ আই এন জি লাগি যায় তাৰপিছত কেতিয়াবা অবজেক্ট থাকিব পাৰে নাথাকিব পাৰে হ'ব এতিয়া এইটো ফাৰ্মাৰ মতে চাবা মই এক নম্বৰ বাক্যত লিখিছোঁ কি আই এম ড্ৰয়িং এ পিকচাৰ মই এখন ছবি আঁকি আছোঁ দেচোন আইটো হৈছে ছাবজেক্ট ইয়াক কোৱা হ'ব এছ মানে ছাবজেক্ট মানে কৰ্তা হ'ল এতিয়া এমটো কি হৈছে বি ভাৰ্ব বা ইয়াৰ বি ভাৰ্বটোকে কি হিচাপে বহিছে হেল্পিং ভাৰ্ব হিচাপে হেল্পিং হ'ল তাৰপিছত ড্ৰয়িংটো হৈছে মেইন ভাৰ্ব
মেইন ভাৰ্ব তাৰ লগত কি হৈছে ING লাগি গৈছে হয় নাই এই পিকচাৰটো হৈছে অবজেক্ট কৰ্ম অৰ্থাৎ কি কৰ্ম কৰিছে এখন ছবি আঁকি আছে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত এই বি ভাৰ্বটো যেতিয়া প্ৰয়োগ হ'ব যে এম ক'ত বহিব ইজ ক'ত বহিব আৰ ক'ত বহিব তেতিয়া কি হ'ল আমি এই চাৰ্টখন মনত থ'ব লাগিব যে ছাবজেক্টৰ এই চাৰ্টখন মনত থ'ব লাগিব অৰ্থাৎ পাৰ্চন আৰু নাম্বাৰ অনুসৰি পাৰ্চন ইয়াত থাকিব পাৰ্চন মানে হৈছে পুৰুষ হ'ল তাৰপিছত থাকিব নাম্বাৰটো নাম সিঙ্গুলার মই ঠিকই লিখিছিলো সিঙ্গুলার আৰু প্লুৰেল নাম্বাৰ বুলি লিখি পাইছিলো হ'ব সিঙ্গুলার মানে হৈছে এক ইয়াত দেখাই পোৱা নাই সিঙ্গুলার মানে হৈছে একবচন আৰু প্লুৰেল মানে হৈছে বহুবচন অৰ্থাৎ সিঙ্গুলার মানে এটা বস্তু বুজায় আৰু প্লুৰেল মানে বহুত বস্তু বুজায় এটাতকৈ অধিক পাৰ্চন হৈছে ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলার সদায় কি থাকিব আই থাকিব তাৰপিছত আইটো আমি কম হয় নহয় বহুবচনত কি হৈ যাব আমি হৈ যাব তাৰপিছত সেকেন্ডটো ইউ ইয়াৰ বহুবচনটো কি হয় ইউৱে হ'ব সেইকাৰণে ইংৰাজী ইজি বুলিও কয় একেটা শব্দই বহুত অৰ্থ প্ৰকাশ কৰে এতিয়া থাৰ্ডত কি আছিলে হি হ'ব পাৰে মতা মানুহ হ'লে সি হ'ব ছোৱালী মানুহ হ'লে বস্তুৰ ক্ষেত্ৰত ইট হ'ব আৰু নেমিং ৱৰ্ডছ নামবোৰ কিন্তু সিঙ্গল থাকিব লাগিব দেই সিঙ্গল মানে এটা থাকিব লাগিব এটাতকৈ বেছি হৈ গ'লেই আকৌ কি হৈ যাব বহুবচন হৈ যাব তাৰপিছত দে সিহঁতে হ'ল এইটো হৈছে প্লুৰেল বহুবচনত থাকিব দে নহ'লে কি থাকিব লাগিব নেমিং ৱৰ্ড থাকিব ৱৰ্ডছ থাকিব কিন্তু কি থাকিব লাগিব এটাতকৈ বেছি বা ডাবল লিখি দিয়া ডাবল এটাতকৈ বেছি বা ডাবল দুটা বা তিনিটা চাৰিটা মই ডাবল বুলি লিখিছোঁ এটাতকৈ বেছি হ'ল এতিয়া চোৱা এতিয়া ইয়াত বাক্যটো চোৱা প্ৰথম কি আছে হি ইজ আছে হয় নহয় ছেকেণ্ডটোত এম আছে এমটো কিয় বহিলে চোৱা এম আই লগত সদায় কি বহে এম বহে এইটো মনত ৰাখিবা আই এম বুলি হয় এতিয়া চোৱা নেক্সটটোত কি আছে আই এম হ'ল উই আৰ ইউ আৰ হ'ল হি ইজ ইট ইজ চব ইজ বহিব হেল্পিং ভাৰ্ব তাৰপিছত কি বহিব দে আৰ আই এম বি ভাৰ্বৰ এমটো অকল আই লগত বহে আৰু কাৰ লগত নবহে কিন্তু আৰটো প্লুৰেল নাম্বাৰ যিমানবোৰ বহুবচন হ'ব তাৰ লগত বহিব আৰু লগতে সিঙ্গুলাৰ নাম্বাৰ এটা লগত বহে সেইটো ইউৰ লগত আৰ বহিব ইউ আৰ হ'ল ইউ আৰ কাৰণ ইউ শব্দটো সিঙ্গুলাৰো হয় প্লুৰেলো হয় গতিকে প্লুৰেল মনত ৰাখিবা ইউৰ লগত আৰ বহে বুলি মনত ৰাখি দিলেই হ'ল সিঙ্গুলাৰ প্লুৰেল ইমান ঝেমেলা কৰি থাকিব নালাগে এতিয়া হি চি ইট যেনেকৈ ৰাম যদি থাকে ইজ বহিব হি চি ইট এইবিলাকত ইজ বহিবই যদি নেমিং ৱৰ্ডছ ৰাম অকল থাকে তেতিয়াহ'লে ইজ বহিব কেনেবাকৈ যদি ৰাম আৰু ৰহিম হৈ গ'ল ৰাম এণ্ড ৰহিম তেতিয়া আৰ বহিব এটাতকৈ বেছি হৈ গ'ল নহয় হ'ব
এইটো চাৰ্টখন মনত থলেই হৈ যাব আমি এতিয়া চোৱা প্ৰথম বাক্যটোত কি বহিছে আই এম আই লগত কি বহিব সদায় হেল্পিং ভাৰ্ব এম বহিব কণ্টিনিউৱাছ টেন্সত সেইকাৰণে আই এম এতিয়া ড্ৰয়িং মেন ভাৰ্ব আমি বাক্যৰ গাঁথনি মতে পাইছিলোঁ যে মেন ভাৰ্বত আই এন জি লাগিব আই এন জি লাগি আছে এইটো একশ্যন ভাৰ্ব ড্ৰয়িং গতিকে ড্ৰয়িঙৰ লগত আই এন জি লাগি গৈছে হ'ব নেক্সটটো চোৱা হি ইজ ড্ৰিংকিং এ গ্লাছ অফ মিল্ক তেওঁ এগিলাচ গাখীৰ খাই আছে হ'ল তেওঁ গাখীৰ এগিলাচ খাই আছে এতিয়া চোৱা ইজ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি লগত সদায় ইজ বহিব হি ইজ সেইকাৰণে ইজ বহিছে কি হৈছে ড্ৰিংক মেন ভাৰ্ব লগত আই এন জি লাগিব সেইকাৰণে ড্ৰিংকিং হৈ গৈছে এতিয়া চোৱা দে আৰ বহিছে দে আৰ ইটিং তাৰপিছত দে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হয় গতিকে আৰ বহিব দে আৰ বহিছে হ'ল মেন ভাৰ্বৰ লগত আই এন জি লাগি ইটিং হৈছে মেংগো আমবোৰ খাই আছে হ'ল সমৃদ্ধি ইজ ড্ৰাইভিং এ কাৰ সমৃদ্ধিয়ে কি কৰিছে সমৃদ্ধি এটা নাম হয় নাই কেতিয়াবা ছোৱালীও থাকে আজিকালি ছোৱালী আৰু ল'ৰাৰ নাম বুলি ক'ব নোৱাৰি দেই কিন্তু একচুৱেলি সমৃদ্ধি ছোৱালীৰ নামে বুজাইছে ইজ বহিছে কাৰণ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ল মই কৈছিলোঁ নেমিং ৱৰ্ডছ ছিংগল মানে এটা আছে চোৱা গতিকে ইজ বহিছে ড্ৰাইভিং চলাই আছে এখন গাড়ী চলাই আছে দ্য চিলড্ৰেন চোৱা চিলড্ৰেন লগত আৰ বহিলে কিয় বহিলে চাইল্ড হ'লে মানে অকল যদি এটা থাকে চাইল্ড হ'ল ইয়াৰ বহুবচন হৈছে চিলড্ৰেন হ'ল প্লুৰেল নাম্বাৰটো হৈছে চিলড্ৰেন চাইল্ড হৈছে এটা নাম আৰু প্লুৰেল নাম্বাৰ হৈছে চিলড্ৰেন এটাতকৈ বেছি ল'ৰাক বুজাইছে অৰ্থাৎ শিশুক বুজাইছে গতিকে এটাতকৈ বেছি শিশুক বুজালে সেই শিশুসমূহক চিলড্ৰেন বুলি কোৱা হয় শিশুসমূহ কি আছে ছিংগিং এ কোৰাছ তেওঁলোকে এটাকে সমবেত সংগীত গাই আছে কোৰাছ গাই আছে সমবেত সংগীত গতিকে ই হ'ল বহুবচন গতিকে আৰ বহিছে হ'ল এটাতকৈ বেছি কেতিয়াবা দুটা নাম নাথাকিব পাৰে যেনেকৈ চিলড্ৰেন বহুবচন হৈ গৈছে হয় নহয় যেনেকৈ কাউচ হৈ যাব পাৰে যেনে কাউ এটা গৰুটোৰ নাম জাতিৰ নাম হয় নহয় তেনে কাউচ হৈ যাব পাৰে কাউচ হ'লে কি হ'ব আৰ বহিব কাউচটো প্লুৰেল নাম্বাৰ হৈ গ'ল গতিকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব আৰ বহিব এইটো মনত ৰাখিবা অলপ দেই নাম কিন্তু নামটোকে বহুবচন হৈ গ'লে কি হৈ যাব হেৰি বহি যাব আৰ বহি যাব এতিয়া আমি এম ইজ আৰ ক'ত বহিলে গম পালোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গাঁথনি গম পালোঁ ছাবজেক্ট থাকিব এম ইজ আৰ থাকিব এই তিনিটাৰ ভিতৰত যিকোনো এটা বহিব তাৰপিছত মেন ভাৰ্বটো আই এন জি থাকিবই লগত কি থাকে অবজেক্ট আমি চিনি পাব লাগিব বাক্যটো যে বাক্যটোত কি সোমাই আছে হ'ব নেক্সট ভিডিঅ'ত আমি এক্টিভিটিটো কৰি যাম তেতিয়া আৰু বিশদভাৱে বুজি পাম গতিকে ভিডিঅ'সমূহ চিৰিয়েলি চাবা পৰ্যায়ক্ৰমে চাই গৈ থাকিবা মই প্লে'লিষ্টত দি দিছোঁ মই যিখিনি তোমালোকক শিকাবলৈ চেষ্টা কৰিছোঁ অলপ অকৰা পদ্ধতিত গতিকে এই ধৰণে শিকি যাম যেতিয়া ময়ো এই ধৰণেই শিকিছিলোঁ তোমালোককো এই ধৰণেই শিকাবলৈ চেষ্টা কৰি আছোঁ গতিকে আমি অলপ বেলেগ ধৰণে শিকি যাম ইমান উচ্চ চিন্তা নকৰোঁ সাধাৰণতে সৰু খুটি নাতিবোৰ আমি অকৰা ধৰণে শিকি গৈ থাকিম আমি এই ধৰণেই শিকি গৈ থাকিম দেই হ'ব তেতিয়াহ'লে মই এক্টিভিটি 1ত তোমালোকক আকৌ লগ পাম মই এক্টিভিটি 1টো নেক্সট ভিডিঅ'ত দিম ভিডিঅ'টো দীঘল নকৰোঁ মই গম পাইছোঁ যদি এতিয়ালৈকে এই ভিডিঅ'টো চাই আছা তেতিয়াহ'লে মই ভাবিছোঁ নিশ্চয় মোৰ ভিডিঅ'সমূহ ভাল পাইছা সেইবাবেহে চাই আছা যদি সঁচাই চাই আছা লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কৈছোঁ যদি চেনেলত নতুন এতিয়াও যদি পাহৰি গৈছা চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা লগতে কাষত থকা বেল আইকনটো টিপি থবা তেতিয়া সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকিবা আজিলৈ হ'ব এক্টিভিটি 1ৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই